ফাষ্ট ট্ৰেক আদালতত জুবিন হত্যাৰ গোচৰৰ শুনানি চলি আছে। আদালতত শ্যামকানু মহন্তৰ জামিনৰ শুনানি। শ্যামকানু মহন্তই নিয়োগ কৰিছে নতুন অধিবক্তা। প্ৰাণ বৰা নামৰ গুৱাহাটীৰ অধিবক্তাক নিয়োগ কৰিলে শ্যামকানুৱে। পূৰ্বে কলকাতাৰ ৰাজদীপ বেনাৰ্জীক নিয়োগ কৰিছিল শ্যামকানুৱে। আজি শুনানি অনুষ্ঠিত নহয় সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ। সিদ্ধাৰ্থৰ অধিবক্তাই ভুলকৈ দাখিল কৰিছিল জামিন আবেদন, যাৰ বাবে শুনানি অনুষ্ঠিত নহল। আৰু শেহতীয়াকৈ ফাষ্ট ট্ৰেক আদালতত দৈনিক চলি আছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। আৰু নতুনকৈ এতিয়া শ্যামকানু মহন্তই প্ৰাণ বৰা নামৰ গুৱাহাটীৰ এজন অধিবক্তাক নিয়োগ কৰাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে। পূৰ্বে কলকাতাৰ অধিবক্তাই চাই আছিল এই সমগ্ৰ গোচৰ। এতিয়া পুনৰ গুৱাহাটীৰ প্ৰাণ বৰা নামৰ এজন অধিবক্তাক নিয়োগ কৰিছে শ্যামকানু মহন্তই। আজিৰ দিনটোত কি হ'ল আমি সেয়া শেহতীয়া আপডেট জানিব বিচাৰিছোঁ। সংযুক্ত হৈছে আমাৰ সতীৰ্থ সাংবাদিক হাফিজুৰৰ সৈতে। হাফিজুৰ, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। সমগ্ৰ অসমবাসীৰ এটা দৃষ্টি নিবদ্ধ হৈ আছে এই বিশেষ ফাষ্ট ট্ৰেক আদালতৰ ওপৰত, কিয়নো প্ৰাণৰ শিল্পী ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি অনুষ্ঠিত হৈ আছে এইখন আদালতত। আজিৰ দিনটোৰ শেহতীয়া আপডেটছ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয় সুমন্ত, চাওক, আজিৰ দিনটোত আচলতে গুৰুত্বপূৰ্ণ দিন এইবাবেই যে জুবিন গাৰ্গৰ যি হত্যাৰ গোচৰ বুলি ইতিমধ্যে এছআইটিয়ে অভিহিত কৰিছে, সেই হত্যাৰ গোচৰটোৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি। জামিন আবেদনৰ শুনানিক লৈ অসমৰ ৰাইজ ইতিমধ্যে ৰাতিপুৱাৰ ভাগৰ পৰা যিটো খবৰটো পোৱাৰ পাছতে সকলো উৎকণ্ঠিত হৈ আছে। উৎকণ্ঠিত এইবাবেই হৈছে যে জুবিন গাৰ্গ হত্যা গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিন লাভ কৰিব নেকি, কাৰাৰুদ্ধ হৈ থকা শ্যামকানু মহন্ত মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি, বা আজি যদি মুকলি আকাশৰ তললৈ ওলাই আহে শ্যামকানু মহন্ত, তেনেহ'লে বাকী যি 6 অভিযুক্ত আছে সেই 6 অভিযুক্তসকলো পুনৰ কিছুদিন পাছতে তেওঁলোকো এনেদৰে ওলাই আহিব নেকি। গতিকে এই কথাবোৰক লৈ আচলতে যথেষ্ট চৰ্চা চলি আছে, ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছে। ইয়াৰ মাজতে আন এটা বিষয় দেখিবলৈ পোৱা গৈছে যে শ্যামকানু মহন্তৰ হৈ কলকাতাৰ অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে গোটেই বিচাৰ প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিছিল। যেতিয়া চাৰ্জ হিয়াৰিং চলি আছিলে, সেই চাৰ্জ হিয়াৰিঙৰ সময়ছোৱাতো আচলতে আমি দেখিবলৈ পাইছিলোঁ যে ৰাজদীপ বেনাৰ্জীয়ে আদালতত যুক্তি তৰ্ক আগবঢ়াইছিলে। তেওঁ যে শ্যামকানু মহন্ত এগৰাকী ভাল সম্ভ্ৰান্ত পৰিয়ালৰ ব্যক্তি, তেওঁ নিজে লিখা মেলা কৰা ব্যক্তি, গতিকে তেওঁ কোনো ধৰণৰ অপৰাধ কৰিব নোৱাৰে, এনেধৰণৰ অদ্ভুত কেছবোৰ যুক্তি প্ৰদৰ্শন কৰিছিলে এই আদালতত। ইয়াৰ মাজতে যোৱা 10 এপ্ৰিল অৰ্থাৎ নিৰ্বাচনৰ ভোট প্ৰদানৰ এটা দিন পাছতে শ্যামকানু মহন্তৰ অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে আদালতত এখন জামিন বিচাৰি আবেদন দৰ্শালে। আৰু সেই জামিন আবেদনখনৰ আজি শুনানিৰ দিন ধাৰ্য কৰিছিলে আদালতে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ যিখন ফাষ্ট ট্ৰেক আদালতে আজিৰ দিনটো ধাৰ্য কৰিছিলে। আৰু আজিৰ দিনটোত বৰ্তমান মুহূৰ্তত শুনানি চলি থকাৰ মাজতে এটা বিষয় পোহৰলৈ আহিল যে অন্য এগৰাকী ৰাজদীপ বেনাৰ্জীৰ বিপৰীতে অন্য এগৰাকী অধিবক্তা, সেইগৰাকী হৈছে গুৱাহাটীৰ জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰা নামৰ অধিবক্তাগৰাকীয়ে আজিৰ দিনটোৰ শুনানি অংশগ্ৰহণ কৰিছে জামিন আবেদনৰ। এতিয়া প্ৰশ্নটো হৈছে, জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা এই যে প্ৰাণ বৰা নামৰ অধিবক্তাগৰাকীক তেওঁ পৰিয়ালৰ তৰফৰ পৰা নিয়োগ কৰা হৈছে, নে ৰাজদীপ বেনাৰ্জীয়ে নিজেই তেওঁ সুশৰীৰে উপস্থিত থাকিব নোৱাৰাৰ বাবে প্ৰাণ বৰা নামৰ অধিবক্তাগৰাকীক, জ্যেষ্ঠ অধিবক্তাগৰাকীক আজিৰ তাৰিখত নিয়োগ কৰা হৈছে, এই বিষয়টো এতিয়াও অস্পষ্ট হৈ আছে। হয়তো চৰকাৰী অধিবক্তাসকল যেতিয়া ওলাই আহিব ব্ৰেক টাইমৰ সময়ত, সেইটো সময়ত হয়তো এই কথাটো জানিব পাৰিম যে ৰাজদীপ বেনাৰ্জী অধিবক্তা প্ৰাণ বৰাক নিয়োগ কৰিছিল, নে চৰকাৰী পৰিয়ালৰ তৰফৰ পৰা প্ৰাণ বৰাক নিয়োগ কৰা হৈছে। এই কথাটো হয়তো কিছু সময়ৰ পাছতে জানিব পৰা যাব। ইয়াৰ সমান্তৰালভাৱে এতিয়া এই মুহূৰ্তত আদালতৰ মজিয়াত শ্যামকানু মহন্তৰ যিখন জামিন আবেদনৰ শুনানি চলি আছে, যি অধিবক্তা প্ৰাণ বৰাই জামিন কিয় দিব লাগে এই বিষয়ত যুক্তি আগবঢ়াইছে আদালতত। ইয়াৰ পিছতে চৰকাৰী অধিবক্তাই আচলতে জামিন কিয় খাৰিজ কৰিব লাগে এই বিষয়ত যুক্তি দৰ্শাব। এই দুয়োটা পক্ষৰ যুক্তি তৰ্ক শুনাৰ পাছত ন্যায়াধীশ শৰ্মিলা ভূঞাই আচলতে কি ধৰণৰ ৰায় দিয়ে সেয়া কিছু সময়ৰ পাছতে স্পষ্ট হ'ব। বা যদি আজি গোটেই বিচাৰ প্ৰক্ৰিয়াটোত বা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ পাছত তেওঁ ৰায় সংৰক্ষিত ৰাখে, নে আজিয়ে দিয়ে, এই কথাটো কিছু সময়ৰ পাছত স্পষ্ট হ'ব। আৰু আজিৰ দিনটোৰ প্ৰথম ভাগৰ এই প্ৰক্ৰিয়াটো আছে, অৰ্থাৎ শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আছিল। লগতে সিদ্ধাৰ্থ শৰ্মা, আন এগৰাকী অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানিৰ দিন আজি ধাৰ্য আছিল। কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই আচলতে যিখন শপতনামা দাখিল কৰিছিল জামিন আবেদনৰ সৈতে, সেই শপতনামাখনত তেওঁ কিছু আঁসোৱাহ ৰৈ গৈছিল, আৰু সেই আঁসোৱাহ ৰৈ যোৱাৰ বাবে পুনৰ শপতনামা দাখিল কৰিবৰ কাৰণে ন্যায়াধীশগৰাকীয়ে নিৰ্দেশ দিছিলে। আৰু সেই অনুসৰি আমি খবৰ পোৱা মতে আজি ৰাতিপুৱাৰ ভাগতে আদালত বহাৰ সময়ছোৱাতে এই যি সিদ্ধাৰ্থৰ অধিবক্তাই আচলতে পুনৰ নতুনকৈ
শপতনামা দাখিল কৰিছে। গতিকে সেই শপতনামাখন আজিৰ দিনটোত গ্ৰহণ কৰে নে নকৰে ন্যায়াধীশগৰাকীয়ে সেই কথাটো হয়তো কিছু সময় পাছতে স্পষ্ট হ'ব। আৰু লগতে দ্বিতীয় অৰ্ধত যিহেতুকে ব্ৰেক টাইমৰ পাছত যিটো আদালত চলিব, ব্ৰেক টাইমৰ পাছত এই যে আটাইকেইগৰাকী অভিযুক্ত আছে সেই অভিযুক্তসকলৰ যিহেতুকে চাৰ্জ হিয়াৰিং চলি আছে, চৰকাৰী অধিবক্তাই তেওঁ অভিযুক্তসকলক কি ধাৰাত আচলতে তেওঁলোকক অভিযুক্ত কৰা হৈছে, কিয় কৰা হৈছে, সেই কি ধৰণৰ মেটেৰিয়েলছ আছে সেই সকলো কথা আদালতত উপস্থাপন কৰি আছে। গতিকে সেই প্ৰক্ৰিয়াটো আজি দ্বিতীয় অৰ্ধত অনুষ্ঠিত হ'ব। গতিকে ফাৰ্ষ্ট যিহেতুকে শ্যাম কানু মহন্তৰ জামিন আবেদনৰ শুনানি চলি আছিলে, হয়তো জামিন আবেদনৰ শুনানি হয়তো শেষ প্ৰক্ৰিয়াত উপনীত হৈছে আৰু কিছু সময় পাছতে গোটেই কথাবোৰ স্পষ্ট হ'ব যে আজিৰ দিনটোত শ্যাম কানু মহন্তৰ জামিন লাভ কৰিব নে নকৰিব, আৰু যদি দুয়োটা পক্ষৰ যুক্তিতৰ্ক শুনাৰ পাছত ন্যায়াধীশগৰাকীয়ে সংৰক্ষিত ৰাখিব নে আজিয়ে ৰায় দিব, এই কথাটো কিছু সময়ৰ পাছত স্পষ্ট হ'ব। আৰু ইয়াৰ দ্বিতীয় অৰ্ধত সিদ্ধাৰ্থ শৰ্মাৰ যিহেতুকে জামিন আবেদন দাখিল কৰিছিল, সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন এতিয়া আজিৰ দিনটোত গ্ৰহণ কৰা হয় নে পৰৱৰ্তী এটা দিন ধাৰ্য কৰা হয়, সেই কথাটো কিন্তু পৰৱৰ্তী সময়ত স্পষ্ট হ'ব বা চৰকাৰী অধিবক্তাসকল ওলাই অহাৰ পাছত আমি সেই কথাখিনি জনাবৰ কাৰণে চেষ্টা কৰিম অসম লাইভৰ দৰ্শকসকলক। সুমন্ত। হয় হাফিজুৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোটেই কথাখিনি আমি হাফিজৰ জৰিয়তে আপোনালোকক জনাইছোঁ যে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ বাবে আমি হয়তো আৰু এটা দিন অপেক্ষা কৰিব লাগিব। আৰু সিদ্ধাৰ্থৰ অধিবক্তাই ভুলকৈ দাখিল কৰিছিল জামিন আবেদন, কিন্তু শ্যাম কানু মহন্তৰ ক্ষেত্ৰত কথাটো অলপ পৃথক, কিয়নো শ্যাম কানু মহন্তৰ হৈ পূৰ্বে কলকাতাৰ অধিবক্তা আছিল। আজি প্ৰাণ বৰা নামৰ এজন গুৱাহাটীৰ অধিবক্তা পুনৰাই নিয়োগ কৰিছে শ্যাম কানুৱে। আৰু আজিৰ দিনটোত শ্যাম কানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তও আজি উপস্থিত আছিল ফাষ্ট ট্ৰেক আদালতত।